বহুতে মেছেজ কৰিছে বা কল কৰি আছে যে ডিবিটি লিংক কি। মই আপোনালোকক আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ জনাই দিম যে ডিবিটি লিংকটো কি বা ডিবিটি লিংকটো কিয় কৰিব লাগিব। ধৰি লওক আপোনালোকে যিকোনো চৰকাৰী আঁচনিত এপ্লিকেশ্যন কৰিছে, যেনেকুৱাকৈ চৰকাৰী BPL ঘৰ, অৰুণোদয় আঁচনি বা চৰকাৰী ৰেল বা যিকোনো আপোনালোকে চৰকাৰী আঁচনিত এপ্লিকেশ্যন কৰিছে, তেনেহ'লে আপোনালোকৰ একাউণ্টটো ডিবিটি লিংক থাকিব লাগিব। যে আপোনালোকে যদি যিকোনো চৰকাৰী আঁচনিত এপ্লিকেশ্যন কৰিছে, আপোনালোকৰ পইচা কিন্তু অট'মেটিকলি আপোনালোকৰ আধাৰ কাৰ্ডত সোমাই দিয়ে। তাত কিন্তু আপোনালোকৰ বেংকৰ একাউণ্টটো চেক নকৰে, আপোনালোকৰ আধাৰ কাৰ্ডত ডাইৰেক্ট পইচাটো সোমাই দিয়ে। এতিয়া আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে আপোনালোকৰ যিটো বেংকৰ একাউণ্ট লিংক থাকে, আপোনাৰ কিন্তু সেইটো বেংকৰ একাউণ্টত অট'মেটিকলি পইচা সোমাই যায়। এতিয়া যিহেতু বৰ্তমান আধাৰ কাৰ্ড লিংক সকলো একাউণ্টত থাকে, আপোনালোকে বৰ্তমান যিকোনো বেংকৰ একাউণ্ট বনায়, তাত কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডৰ লিংকটো থাকি যায়। কিন্তু ধৰি লওক আপোনালোকৰ 4-5টা বেংকৰ একাউণ্ট আছে, খালি কিন্তু আপোনালোকৰ বেংকৰ একাউণ্ট এটাৰ সৈতে আপোনালোকৰ ডিবিটি লিংক হৈ যাব। সেইকাৰণে আপোনালোকৰ কিন্তু ডিবিটি লিংক থকাটো জৰুৰী হয়। এতিয়া আপোনালোকে কেনেকৈ জানিব যে আপোনালোকৰ কোনটো বেংকৰ একাউণ্টৰ সৈতে আপোনালোকৰ ডিবিটি লিংকটো আছে? আপোনালোকে সেইটো বস্তু কিন্তু NPCI অফিচিয়েল ৱেবছাইটৰ পৰা চেক কৰিব পাৰিব যে আপোনালোকৰ কোনটো বেংকৰ একাউণ্টৰ সৈতে আপোনালোকৰ ডিবিটি লিংক আছে। এতিয়া আপোনালোকে ডিবিটি লিংকটো কেনেকৈ কৰিব লাগিব? ধৰি লওক আপোনালোকৰ 4-5টা একাউণ্ট আছে। এতিয়া কিন্তু অট'মেটিকলি আপোনালোকৰ একাউণ্টৰ সৈতে যিকোনো এটা একাউণ্ট ডিবিটি লিংক সম্পূৰ্ণ হৈ আছে। এইটো কিন্তু ডিবিটি লিংকটো অট'মেটিকলি হৈ যায়। আপোনালোকে ইয়াত আৰু ডিবিটি লিংক কৰিব নালাগে। ধৰি লওক আপোনালোকৰ এটা বেংকৰ একাউণ্ট আছে আৰু তাত আপোনালোকে আধাৰ কাৰ্ডতে আপোনালোকৰ বেংকৰ একাউণ্টটো বনাইছে। এতিয়া কিন্তু আপোনালোকৰ সেইটো একাউণ্ট অট'মেটিকলি ডিবিটি লিংক হৈ আছে। এতিয়া ধৰি লওক আপোনালোকৰ 4-5টা বেংকৰ একাউণ্ট আছে, তাৰপৰা কিন্তু আপোনালোকৰ যিকোনো বেংকৰ এটা একাউণ্টৰ সৈতে আপোনালোকৰ ডিবিটি লিংক হৈছে। যদি আপোনালোকৰ পোষ্ট অফিচৰ বেংকৰ একাউণ্ট আছে বা আপোনালোকৰ আৰু যিকোনো 4টা বেংকৰ একাউণ্ট আছে, এতিয়া কিন্তু আপোনালোকৰ পোষ্ট অফিচৰ বেংকৰ একাউণ্টৰ সৈতে ডিবিটি লিংকটো অট'মেটিক হৈ যায়। পোষ্ট অফিচৰ বেংক, এয়াৰটেল পেমেণ্ট বেংক, এইবিলাক বেংকত কিন্তু অট'মেটিকলি ধৰি লওক আপোনালোকৰ 4-5টা বেংকৰ একাউণ্ট আছে, আপোনালোকে যদি আজি এয়াৰটেল বেংকৰ একাউণ্ট বনায় বা পোষ্ট অফিচৰ একাউণ্টটো বনায়, আপোনালোকৰ সেইটো বেংকৰ একাউণ্টৰ সৈতে ডিবিটি লিংক হৈ যায়। সেইকাৰণে কিন্তু আপোনালোকে ডিবিটি লিংক কৰিব নালাগে, আপোনালোকৰ ডিবিটি লিংকটো অট'মেটিক হৈ যায়। ধৰি লওক আপোনালোকে যিকোনো চৰকাৰী আঁচনিৰ বাবে আবেদন কৰিছে, আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে যদি বেংকৰ একাউণ্ট ডিবিটি লিংক সম্পূৰ্ণ হৈ আছে, আপোনালোকৰ সেইটো বেংকৰ একাউণ্টত অট'মেটিকলি যিকোনো চৰকাৰী আঁচনিৰ পইচা অট'মেটিকলি আপোনালোকৰ সেইটো বেংকৰ একাউণ্টত সোমাই যাব। ধৰি লওক আপোনালোকে চৰকাৰী ঘৰ বা অৰুণোদয় আঁচনিত আপোনালোকে আন এটা বা যিকোনো এটা একাউণ্টে আপোনালোকে আবেদন কৰিছে। এতিয়া আপোনালোকৰ যিটো বেংকৰ একাউণ্টৰ সৈতে ডিবিটি লিংক সম্পূৰ্ণ হৈ আছে, আপোনাৰ সেইটো একাউণ্টত কিন্তু অট'মেটিকলি আপোনালোকৰ সেইটো একাউণ্টত আহি পইচা সোমাই যাব। আপোনালোকে এটা একাউণ্ট দি আবেদন কৰিছে, আপোনালোকৰ আন এটা একাউণ্টত যিকোনো চৰকাৰী আঁচনিৰ পইচা আহি সোমাই যাব। এইটো হৈছে কিন্তু ডিবিটি লিংক। ডিবিটি লিংকটো আপোনালোকে কৰিব নালাগে, সেইটো লিংক আপোনালোকৰ অট'মেটিকলি হৈ যায়।